নলবাৰীৰ লাভ জেহাদ কাণ্ডৰ চাঞ্চল্য মাৰ যোৱাই নাই। ঘটনা মাৰ নাযাওঁতে পুনৰ মুছলমান সম্প্ৰদায়ৰ এগৰাকী যুৱকে যৌন নিৰ্যাতন চলালে এগৰাকী হিন্দু সম্প্ৰদায়ৰ নাবালিকাক। যৌন নিৰ্যাতন চলাবলৈ গৈ ব্যৰ্থ হৈ নাবালিকাগৰাকীক কৰিছে আক্ৰমণ। ঘটনা বিষম। ঘটনা শুনিলে আপোনাৰো নিশ্চয় উঠিব খং। ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ অভয়াপুৰী। ৰাজ্যত ইটোৰ পিছত সিটো লাভ জেহাদৰ ঘটনা। নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ চাঞ্চল্য মাৰ যোৱাই নাই। মাৰ নযাওঁতেই পুনৰ সংঘটিত হৈছে ভয়ানক কাণ্ড। অভয়াপুৰী থানাৰ অন্তৰ্গত তথা বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত হালধিবাৰীত মুছলমান সম্প্ৰদায়ৰ এগৰাকী যুৱকে যৌন নিৰ্যাতন চলালে এগৰাকী হিন্দু সম্প্ৰদায়ৰ নাবালিকাক। লম্পটটো কাছাৰীপেটীৰ ৰফিকুল ইছলাম। আইনৈৰ ঘাটত নাবালিকাগৰাকী কাপোৰ ধুই থকা অৱস্থাত মুছলমান সম্প্ৰদায়ৰ লম্পটটোৱে যৌন নিৰ্যাতন চলাবলৈ গৈ ব্যৰ্থ হৈ নাবালিকাগৰাকীক কৰিলে আক্ৰমণ। উক্ত আক্ৰমণত নাবালিকাগৰাকী হৈ পৰিছে আঘাতপ্ৰাপ্ত। সমগ্ৰ ঘটনা সন্দৰ্ভত পীড়িতাৰ পৰিয়ালে ন্যায় বিচাৰি বৰঘোলা আৰক্ষীৰ কাষ চাপিছে। উক্ত ঘটনাটোৱে জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি হৈছিল ঘটনাটো? স্নান করবার গেছিলাম, তারপরে পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতেছে, তারপরে সামনে হ্যাঁ, তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত দিছিল, আৰু কি কৰিছে? আরো গলার মধ্যে টিপি দিছিল, মাকক কিবা কৰিছে নেকি? ভুগি দিছিল। বৰ্তমান কেছ দিছে থানাত। বরগুলা থানাত। ল'ৰাটো আগৰ পৰা চিনি পোৱা নেকি? না 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 বৰ্তমান কি কি বিচাৰিছা? কি চাই? নিয়ার বিচার। ল'ৰাটাৰ নাম কি আছিল? রবিকুল ইসলাম। চিনি পোৱা নেকি ল'ৰাজন? নহয়। হয়, জয় শ্ৰীৰাম। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি ঠামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যায়। আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকৈ এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে। তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। তো আজি বৰঘোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰশাসনৰ দাবী, যোৱা দুদিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানি খুচি হত্যা কৰি দিলে। এই দুদিনেই হোৱা নাই, আকৌ অভয়পুৰীৰ এই হালদিবাৰীত এই ধৰণৰ এটা জঘন্য ঘটনা ঘটি গ'লে, গতিকে আমাৰ প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু CM ছাৰকো এটা অনুৰোধ জনাইছোঁ যে এই ধৰণৰ ঘটনাত আপুনি DC ছাৰক, SP ছাৰক হস্তক্ষেপ কৰি কঠোৰ শাস্তি বিহাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই এই ধৰণৰ ঘটনা ঘটি আছে। গতিকে আমি হিন্দু সমাজ কেৱল আমি ধৈৰ্য ধৰি সহ্য কৰি আমি নাথাকিম। আমি কিন্তু বাধ্য হ'ম আন্দোলন কৰাৰ কাৰণে। আৰু আমি যদি আন্দোলন কৰাৰ কাৰণে বাধ্য হওঁ, তেতিয়া হিন্দু মুছলমানৰ এটা যুদ্ধ ঘটনাৰ এটা সৃষ্টি হ'ব। গতিকে খিলঞ্জীয়া অসমীয়া হিন্দু এই ধৰণে আমি সুৰক্ষিত নোহোৱা হৈছোঁ। আমাৰ হিন্দু ছোৱালী বোৱাৰী সুৰক্ষিত নোহোৱা হৈছে।